সিহঁতৰ কথাটো বাদ দিয়া, তুমি জমেটো মাৰি চলি আছা নে নাই? অলवेज तो अपना काम बनता, हार में जाए जनता, जनता के लिए हम लोग है कि नहीं? মানে উপস্থিত বুদ্ধিটো একদম বঢ়িয়া ন ৰাকেশ দা। উপস্থিত বুদ্ধিলৰ কথা নাই, মই মোৰ না, নিজৰ ভাল লাগে। প্ৰফিটটো চাম। সেইটোতো মোক যদি পোচাই আছে মই কাম কৰিম, মোক পোচোৱা নাই মই ষ্টাডি কৰিম যে মোক আৰু কিহে কিহে পোচাব আৰু মোৰ কেপেবিলিটি কিনো, মোৰ এলিজিবিলিটি কি আছে। মই নিজকে মাৰ্কেটত চাপোজ যদি লৈ যাওঁ যে মই নিজকে বিক্ৰী কৰিম, তো মই মোৰ গুণাগুণ কি ক'ম যে মোক কিনক মোক কিনক। মোৰ যদি গুণাগুণে নাই, মই মাৰ্কেটত যাই বহি আছো, মোক কোনে কিনিব জানো? নেকিনে, সেইটোতো বাৰু সঁচা কথা। তেতিয়াহ'লে এতিয়া মোৰ গুণাগুণ নাই আৰু মই বিচাৰিছো মোক 1 লাখ টকাত কিনক। ঠিক তেনেকুৱা আমাৰ কিছুমান পাৰ্টনাৰ আছে, তাৰ এলিজিবিলিটি নাই। যদি ডেলিভাৰীৰ বাহিৰে তাক মই যদি ডেলিভাৰীৰ পৰা চাইড কৰি থৈ দিওঁ আৰু এটা চাপোজ কৰ্পৰেট জবৰ কাৰণে তাক মই মেলি দিওঁ বজাৰত, এতিয়া তাৰ কোনটো গুণাগুণক ভিত্তি কৰি তাক কিনিব আহিব? ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। আপোনালোক সঁচাকৈ মানে বহুত ক্ৰেজি হয়, একদম ইউ গাইজ আৰ ক্ৰেজি বুলি কয় যে কথাষাৰ এইটো মিলি যায়। কাৰণ মই টাৰ্গেট দিছিলোঁ আপোনালোকক 15টা কমেণ্টৰ, বাছ 15টা কমেণ্ট কৰিলে হ'ল, মই আপোনালোকক ভিডিঅ' পাব্লিক কৰি দিম লাগে লাগে বুলি। কমেণ্ট 115 নহয়, 125টা কমেণ্ট, মানে মোৰ লাইফত চবতকৈ হাইষ্ট কমেণ্ট থকা ভিডিঅ' হৈ গৈছে এইটো। বাকী ভিডিঅ' পাব্লিক হৈ গ'ল এতিয়া 224 মই মাৰিব আহিছোঁ জমেটো, কাৰণ মোৰ মানে EMI আছে 3 তাৰিখে, সেইকাৰণে মই কৰিব লাগে কেছ কালেকশ্যন। মানে কেছ কালেকশ্যন মানে জমেটোৰ পৰা এডভান্স পইচা ল'ব পাৰি যি অপশ্যনটো বহুতে বুজি নাপায়, মই এতিয়া দেখাই দিওঁ ৰ'ব 1 ছেকেণ্ড। এই জমেটো এপটো খুলিছোঁ, ফুল ব্ৰাইটনেছ, এইগিলা বাদ দি এই চাওক, মানে 2470 টকা যি আছে এইটো হৈছে কেছ লিমিট। এইটোৰ পৰা মই মানে ওলাব পাৰিম, কাষ্টমাৰে যোনটো কেছ পইচা দিয়ে সেইটো মোৰ লগত ৰাখি থ'লে হ'ল। বাকী পিছত যদি মোৰ ইনকাম হ'ব তাৰ পৰা মানে জমেটোৱে মেনেজ কৰি ল'ব আৰু মানে কাটা কুটা কৰি ল'ব। গতিকে আজি পইচাটো ওলাই লওঁ, কিস্তিটো মাৰি লওঁ, বাকী গোটেই সপ্তাহটো মেনেজ কৰি থাকিম। বাকী দেখ এই বিশ্বহঁতক মাতিছোঁ, মই বৰ্তমান আছে এতিয়া ভাৰত মাতাৰ ওচৰত। বৰষুণো দিব যেন লাগি আছে গাইছ, মানে গৰজি আছে, আকাশখন বঢ়িয়া ঠিকেই আছে, এইফালে অলপমান মানে ডাৱৰীয়া, কিন্তু বৰষুণ দিয়াৰ চান্সো বহুত আছে কাৰণ গৰজি আছে আৰু বতাহটোতো দিয়ে আছে কম বেছি পৰিমাণে। সেইকাৰণে ব'লক ভিডিঅ'টো আৰম্ভ কৰা, একদম মজাদাৰ হ'ব গৈ আছে। বিশ্বহঁতো আহি আছে, চাহ খাম একেলগে, খাই পেলাই অনলাইন হ'ম। গিগ বুক কৰা আছে কিন্তু অনলাইন হ'ব পৰা নাই কাৰণ সিহঁত আহি পোৱা নাই আৰু মই চাহ খোৱা নাই। এতিয়া অৰ্ডাৰ লাগি গ'ল, অনলাইন হৈছিলে মাত্ৰ 3টা 3 একচেপ্ট কৰিলেও 40 টকা বনি হৈছে। খালি কামনা এটাই যে আজি প্ৰত্যেকটা অৰ্ডাৰ যাতে কেছ কালেকশ্যন হয়, কাৰণ কেছ ল'ব লাগিব, EMI দিব লাগিব। বাকী আমাৰ তাতে বিশ্ব ছাৰ আছে, এনে মৃণাল ছাৰ। বাই বাই ডাৰ্লিঙত, হেণ্ডশ্বেক, বাই বাই ছাৰ, বাই 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 টাটা গাইছ। একেবাৰে এই অৰ্ডাৰটো ধুনীয়াকৈ পিক আপো কৰি ল'লোঁ, আইটেম আৰু যাব লাগে মই GMCH ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, মানে GMCৰ নতুন যোনটো বিল্ডিং বনাইছে তাতে। গতিকে ব'লক, আৰু এইটো ভিডিঅ' বৰ্তমান স্পেচিয়েলি আৰু মই কৈছোঁ মানে কেছ কালেকশ্যনৰ ওপৰত হ'ব, কিমান টকা আজি মই কেছ কালেক্ট কৰিব পাৰোঁ। কাৰণ মোক লাগে পইচা, EMI দিব লাগিব না। 3 তাৰিখে, আজি হৈছে 30 তাৰিখ, কালি 1 তাৰিখ, মানে আজি লগা হ'লে মোক গোটাই ৰাতি মাতি দিম, কিন্তু কেছ কালেকশ্যন কৰিবই লাগিব যেনেকৈ নহয়, কাৰণ বেলেগ অপশ্যন নাই। আৰু দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ, আপোনালোকে অলপমান মটৰ ব্লগিং চেক কৰক। অ'কে গাইছ, মটৰ ব্লগিঙত মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ, লাভ ইউ গাইছ, লাভ ইউ। মানে কি ধুনীয়া কমেণ্ট কৰিছে আপোনালোকে, হাই 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 হাই, দিল চে দিল কানেকশ্যন হৈ গয়া। মানে এই আৰু বুজি পাইছে আপোনালোকে, একদম ধুনীয়া ফিলিংছ। আৰু আপোনালোকে যিহেতু মানে মোক কৈছি, মই কামটো কৰি দিছোঁ। এতিয়া আৰু ধৰি লওক এনেকুৱা হৈছে বোলে, মানে ভাইনে বোলা কৰ্ণে কা তো কৰ্ণে কা, এনেকুৱা হৈ গৈছে। এনেকুৱা কমেণ্ট কৰিছে, গতিকে মই পাব্লিক কৰি দিলোঁ, আপোনালোকে চালে। আৰু বৰ্তমান আজিতো মোৰ কাৰণে এইটো চেলেঞ্জ হৈ গৈছে যে মই EMI কেনেকৈ দিম, কাৰণ মোৰ একাউণ্টত আছে ক'ৰবাত 1400 মান টকা, আৰু মোক লাগে ধৰি লওঁ 2000 টকা, 2000 নহয় বেছি লাগে, 2400 টকা লিমিট আছে না, 2400 টকাই লাগে। কিন্তু আকৌ তেল ভৰাব লাগিব না গাড়ীখনত, কাটি কুটি পেলাই EMIটো উৰলি হ'ল, মোৰ বেলেগ একো আশা নাই। আৰু বাকী কেইদিনত মই মিলাই দিম, ধৰি লওঁ তোমাৰ ৰুম ভাড়াটো মিলাব লাগিব, কাৰণ 1 তাৰিখ পৰিলে যিহেতু এতিয়া লাহেকৈ আকৌ ৰুম ভাড়া দিব হ'ল। গতিকে কিবা এটা মিলাম, এটা লাগছে। ট্ৰাফিক জাম বৰ্তমান, হ'লেও আমি কাটি কুটি যাম, ট্ৰাফিক জাম কাটি কুটি যাম দেই। আৰু এই বঢ়িয়া অলগা খাই, বেয়া লাইন লাগছে কিন্তু এইটো চাওকচোন, কি লাইন, অলপমান ল' এংগল কৰি দিওঁ ৰ'ব, এইবাৰ চাই ভাল পাব। এ বঢ়িয়া, এ দিল গাৰ্ডেন গাৰ্ডেন গাইছ, ময়ো আহিছোঁ, চিগনেলো গ্ৰীণ হৈছে, মানে
গুৱাহাটীত গাড়ী চলি থকা কেইটাই গম পায় ছিগনেল গ্ৰীণ হোৱাৰ কোনটো এটা সুখ পায়। ছিগনেল গ্ৰীণ হৈছে গতিকে ব'লক যাওঁ নে কি যাব লাগে যিহেতু GMCH হস্পিটেল, গতিকে এইটো চিধা ৰাস্তা ল'লে পাই যাম, ফ্লাইঅভাৰৰ ওপৰত দি ঘূৰি যাম তলেদি, কাৰণ কেঁচা আছে ৰাস্তা বেয়া। ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিলেও নে কি আৰু বুক পেপাৰ আমাৰ মানে সেই নাই, এই বুক পেপাৰ একো কথাই নাই। গাইছ একদম ডাঙৰ বেড নিউজ, কাৰণ এইটো অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল, কিন্তু এই মানে প্ৰিপেইড অৰ্ডাৰ হ'লেও একো নাই। 39 1 টকা এটা কমাই দিলে কিয়? শ্বৰ্টকাটো দেখোন মাৰা নাই, এইটো শ্বৰ্টকাট মাৰিব পৰা ৰাস্তাই নাই, মেইন ৰোডে আহিছোঁ। কিবা কাটলে গাইছ 1 টকা ক'ব নোৱাৰোঁ, মই কমপ্লেইন কৰিব লাগিব 1 টকাটোৰ কাৰণে, তেতিয়াই পাম। মানে টিকেট ৰেচ কৰিলে বাৰু পাই যাম নেকি, লাগিম নে 1 টকাটোৰ কাৰণে? এনেকুৱা ধেমালি কৰি আছোঁ। বাকী আৰু নেক্সট অৰ্ডাৰ লাগক, প্ৰায় 2200-2500 মান টকাৰ কেছ কালেকশ্যন হৈ যাওক এটা অৰ্ডাৰতে, মোৰ সেইটোৱে কামনা। মানে মস্ত ডাঙৰ অৰ্ডাৰ এটা দি আৰু কেছ কালেকশ্যন হৈ যাওক, মোৰ কাম খতম। মই ডিউটি অফ কৰি এতিয়া যাই ৰুম পাম। অৰ্ডাৰ লাগছে 77 চিনি পাওঁ 85 ষ্টৰি কিয়া কিয়া GMC দা ষ্টৰি কিয়া GMC খান কিয়া আকৌ দে হ'ব দে বাই বাই। हम दोनों दो प्रेमी दुनिया छोड़ चले। বাহ হেলমেট নিপিন্ধাকৈ ঘূৰি আছে, কেমেৰা আছে আগত গমেই নাপায় নেকি মানুহ? ফ্লাইঅভাৰৰ তলত গাইছ কেমেৰা আছে, গম পায় না আপোনালোকে? প্ৰত্যেকখন ফ্লাইঅভাৰৰ তলতে আছে কেমেৰা, ডেটছ ৱাই মানে এইটো ৰিক্স ল'ব নোৱাৰি। তাতে আকৌ নাম্বাৰ প্লেটো বঢ়িয়া জিলিকি আছে, ফাইন খাই গেলি আৰু গম পাব। বাকী আৰু এইগিলা মই কৈ লাভ নাই নহয়, সিহঁতৰ হেলমেটে নাই থাকে, থাকিলেতো পিন্ধিলেই হয়, সিহঁতৰ পাইছে এনেকুৱা কেছ হ'ব। এই ল'লো মই GMC হস্পিটেলৰ মানে ফ্লাইঅভাৰৰ তলৰ পৰা লেফ্ট, আৰু চিধা গেলি হ'ল, মানে ৰাইট চাইড ল'ব নালাগে, ৰাইট ল'লে ইফালে ৰাজগড় ৰোড, এইফালে চিধা যাম। এহেঁতে লেফ্ট যাব নে চিধা যাব? চিধা যাব। এইটো কেমেৰা এইটো চাওক, এইটো ইফালেও আছে, চাৰিওফালে কেমেৰা আছে। এতিয়া ফাইন কাটাটো একো ডাঙৰ কথা নহয়, হেলমেট নিপিন্ধিলি বেলেগ কথা নাকাটিলেও হেলমেট এটা কাটব। গতিকে আৰু আপোন পথকে বি অলপমান আছে আৰু জাষ্ট ধৰি লোৱা তোমাৰ 150 মিটাৰ মান আছে, এই গাছডালো গৌৰৱ পাম, এই গাছডাল আহঁত গাছ নেকি এডাল, কি গাছে ধূপ গাছ, এডাল গাছৰ নাম পাহৰিলোঁ নহয়, ধূপ গাছ কৈছিল নে আহঁত গাছ কৈছিল, আহঁত গাছে চাগে, আহঁতৰ পাত নে আহঁত গছে হ'ব লাগে এডাল। মানে জীৱনটোত চব কথা পাহৰা হৈ গৈছোঁ, ডিউটি মাৰোতে মাৰোতে বেলেগ একো নাখাই আহিছে ব্ৰেইনটোত, অকল ডিউটিয়ে হৈ গৈছে লাইফটো। এতিয়া গাড়ীখন এইখন 7-Eleven, গাড়ীখন কৰিছে পাৰ্কিং, বোলে অৰ্ডাৰটো পিক আপ কৰি লওঁ, ৰেডি আছে নাই গম নাপাওঁ। এটা 2 মিনিটৰ কাৰণে পাৰ্কিং কৰিলোঁ, খালি এইফালে ফাইন নাকাটলি হ'ল, কাৰণ নো পাৰ্কিঙৰ বৰ্ড নাই বাৰু। অৰ্ডাৰ ৰেডি আছে নে? হৰি চেল্ফি লাগে, চেল্ফি হৈ গ'ল আপলোড। 16 মিনিট ৱেটিং টাইম আছে, ভগৱান টাইম লাগব দেই, টাইম লাগব। ৰখো এতিয়া মাহিম আৰু দোকান চোকান নাই নেকি, ফুচকা চুচকা খাব পাৰিলোঁ হয়, ফুচকা পানীপুৰি, কাৰণ ভাতো খোৱা নাই না গাইছ। মানে উঠোতে দেৰি হৈছে, আৰু যিহেতু ৰুমত একলাই আছোঁ, ক'ত আৰু ভাত বনাই পেলাই একলা বনাবও পাৰি কিন্তু খাব নোৱাৰি একলা, সেইকাৰণে খোৱা নাই। এতিয়া হোটেলত ক'ত খাই ল'ম টাইমটো উলাই পেলাই। আৰু এটা ডাঙৰ মিষ্টেক কৰিছোঁ মই, কি জানানা? পাৱাৰ বেংকটো আজিও লৈ আনা নাই, মানে যোৱাকালি নিয়া নাছিলোঁ, আজিও অনা নাই। যোৱাকালি বাৰু ডিউটি কৰা ধান্দা নাছিল, কিন্তু আজিতো আছেই, আজিও পাই আহিছোঁ। গতিকে কোনোবা এটা টাইম উঠি পেলাই গেলি পাৱাৰ বেংকটো লৈ ল'ব লাগিব, নহ'লে মানে মোৰ ডিউটি অফ হৈ যাব। কেছ কালেকশ্যন হ'লে বাৰু দৰকাৰ নাই, কেছ কালেকশ্যন নহ'লে পাৱাৰ বেংক ল'ব লাগিব। কিবা কবি মানে একদম তেল যাই আছে সেইকাৰণে। বাইকখন ফ্লাইঅভাৰ অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰি পেলাই আপোনালোকক দেখাই আছোঁ। গাইছ অৰ্ডাৰ হৈ গ'ল পিক আপ, ইয়াতে মানে আমাৰ বন্ধু লগ পালোঁ, জমেট' মাৰা ভাই, মানে ভিডিঅ' চাই বোলে, ধন্যবাদ। বাকী এখেতক লগ পালোঁ। তুমি কি কাম কৰা? সুন্দৰ, এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, দিয়া লগ পাই ভাল লাগিল, মজা। গাইছ ফাইনেলি মানে আজি সাহস কৰি পেলাই সুধি বঢ়িয়াকৈ এটা ক্লিপ লৈ ল'লোঁ, মানে ভাল লাগে আৰু, কিন্তু লাজো লাগে, এইটো বেলেগ কথা। কিন্তু এতিয়া মজা জেগাত যাই আছোঁ গাইছ, এইফালেদি যাওঁ দে, মানে ভাঙাগড় ফ্লাইঅভাৰৰ পৰা কাষেদি মানে ইউটাৰ্ণ নাই, আকৌ ভাঙাগড়ৰ পৰা উলুবাৰীক লেগি এইখিনি জেগাৰ মানে মাজত ইউটাৰ্ণ নাই, নাথাকিলে অন্ধে ভিতৰে হৰ্চ ৰাইডিং ৰোড হৈ পেলাই আকৌ GMC হস্পিটেলৰ কাষেদি ঘূৰি যাব লাগিব, মানে ইউটাৰ্ণটো অন্ধে একপাক ঘূৰি পেলাই আছে, ইউটাৰ্ণ নাই কিন্তু চিনি পালে ঘূৰি যাব পাৰি আৰু। বাকী মজা জেগাত যাই আছোঁ গাইছ, মঠঘৰীয়া
মানে যাওঁতে মই একেবাৰে মোৰ পাৱাৰ বেংকটো লৈ যাব পাৰিম, কাৰণ মোৰ মোবাইলত চাৰ্জ শেষ হ'ব মই জানো। আৰু কেছ কালেকশ্যনটো দেখোন মটি গতি দেখাই নাই, এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ কেছ কালেকশ্যন হোৱাই নাই। এইটোত যদি কেছ কালেকশ্যন হয় ভাল আছিল, কাৰণ মোক লাগে আজি কেছ পইচা ভাই, মানে EMI-টোৰ কাৰণে বহুত জ্বালা কালা হৈছে। আহি পালোঁ গাইছ কাষ্টমাৰ লোকেশ্যন, এতিয়া ফোন কৰিব লাগে। কেছ কালেকশ্যন আছে মজা, 731 1 কেজিৰ কেক, হাউচ নম্বৰ 14, আই হেভ এৰাইভ। Welcome to Zomato. Please wait. দাদা দাদা, নাই নাই, দাদা সুমিত চান্দিল্য চিনি পায় নেকি আপোনাৰ? ওপৰত ঠিক আছে ৰ'ব। হা, 3rd ফ্ল'ৰ। ৰ'বকচোন ছাৰ, দাদা কথা পাতে বোলে, 1 ছেকেণ্ড ফোনটো লওকচোন, কিবা কয় বোলে। हेलो हाँ हाँ अच्छा अच्छा तुम बाहर हो, ठीक है ठीक है हाँ ठीक हाँ 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 ठीक है ठीक है এইটো দিয়া মানুহ আছে বুলি ভাবিছোঁ থেংক ইউ গাইছ। অৰ্ডাৰটো দি আহিলোঁ, অলপমান ওলাইছোঁ, আহি পেলাই বোলো ভিডিঅ'টো কৰোঁ। মানে মোৰ লগত এনেকুৱা হৈছে জানানা, মানে বিধে দিলে যে বিধাতাই নেদে বুলি কয়, বিধে দিলে বিধাতাই নিদিয়ে। মোৰ লগত সেনেকুৱা হৈছে। কেছ কালেকশ্যন আছিল, মানে কাষ্টমাৰটো এতিয়া ৰুমত নাই, বাহিৰত আছে। এতিয়া মানে কাৰ্ডেদি পে'মেণ্ট কৰিব, সেইকাৰণে মানে QR-ত দিব নৰে, সেইকাৰণে হৈ গ'ল অনলাইন পে'মেণ্ট। মানে মোৰ পাট্টা কাটি গ'ল 700 টকা। মানে ভাল কেছ কালেকশ্যন এটা হ'ল হয়, দুখ লাগিল। ভাগ্যত নাই আৰু, বিধে দিলে বিধাতাই নেদে বুলি কথা একদম পাৰফেক্ট শ্বুট কৰিছে মানে মোৰ এইখিনি চিটুৱেশ্যনত। বাকী 86 ৰুপিজ পালোঁ, দুখ লাগছে গাইছ। ফাৰ্ষ্ট কেছ কালেকশ্যন হ'ব যাই আছিল, তাকো মানে এনেকুৱা বেড লাক, সম্ভৱেই নহ'ল। একদিন হওক আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ। বাকী এইটো ক্লিপটো দিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই, মানুহজনৰ মুখখন দেখুৱাৰ কাৰণে। মানে কেনেকুৱা হৈছে, ৰিয়েল যোনটো আমি ধৰি লওক এক্সপিৰিয়েঞ্চ কৰোঁ, সেইটো দিবাকলৈ চেষ্টা কৰিছোঁ। মানে ধৰি লওক অৰ্ডাৰ ডেলিভাৰ কৰা প্ৰচেছটো আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ। এইখিনিতে অৰ্ডাৰ নালাগে। আৰু ফ্লেট কোচ আছে আমাৰ, কি কয় এইটো, কমাৰ্চ পইণ্টত। কমাৰ্চ পইণ্ট ফেট বেল্ট আছে, ফ্লেট কোচ, মানে ফ্লেট কোচ কয় নে ফ্লেট কোচ কয় কিবা এটা, তাতে যাব চেষ্টা কৰোঁ। যদি অৰ্ডাৰ নালাগে, অৰ্ডাৰ লাগিলে অৰ্ডাৰ মাৰিম। আৰু গাড়ীটো তেল নাই, তেল ভৰাব লাগিব। 500 টকাৰ কেছ পইচা আছে, এইটো দি তেল ভৰাই লওঁ ব'লক। মাৰি আছে, এটাও সুটি নাই। এতিয়া পেট্ৰল পাম্প আৰু পামেই এই তাতে আছে, মানে এৰে পেট্ৰল পাম্প আছে মোৰ ঘৰিয়াৰ এইখিনিত। সেই পেট্ৰল পাম্প ৰবা আল্ট্ৰামেট কৰিলোঁ। সেই পেট্ৰল পাম্পটোত মানে তোমাৰ তেলটো অলপ ভাল পাই আছোঁ, মানে মাইলেজটো অলপ বেছি দিছে। এতিয়া এভাৰেজ কিমান দি আছে, 68। এই তেলটো ভৰাৰ পিছত এভাৰেজটো বাঢ়ি যায়, চাবচোন। সেইকাৰণে নহয় বাৰু, আজি টেষ্ট কৰি চাম। মানে মই পাই আছিলোঁ, মই আজি টেষ্ট কৰিম ব'লক। পাই গ'লে পেট্ৰল পাম্প, এইফালে যাব লাগে বোলে। লগ নেকি, এইখানে আছে গাইছ, ফৰ্মতে আৰু নাই, খালি 300 টকা মাৰক। দুই টকা নাই নহয়, 1 টকা নাই। কি 302 মাৰিলে? এই নম্বৰ মাৰি ল'ব লাগে। চাব লাগিছিল, মোৰ তাত নাই নহয় পইচা। 1 টকা মানি বেগ গোটাই খালী। অনলাইন দিলে হ'ব 2 টকাটো। ৰ'ব 1 ছেকেণ্ড। লাজিজ হৈ গ'ল গাইছ, ফিল আপ। এডাল দুডাল তিনিডাল 4ডাল খুটি পালোঁ 300 টকাৰ তেলত। বাকী ব্লক অৰ্ডাৰ লাগিছিল লাজিজ। মানে ৰেষ্টুৰেণ্টখন আগত অৰ্ডাৰ লগা নাই, 3 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ, মানে 6 কিলোমিটাৰৰ বেছি পিক আপ এণ্ড ড্ৰপ আছে, কিন্তু 52 নে কি দেখালা। লাজিজখনত অৰ্ডাৰ লাগি পোৱা নাই। লোকেশ্যনটো চালি বাৰু মনত পৰিব যদি আগত গৈছোঁ। আহি পাইছোঁ গাইছ ৰেষ্টুৰেণ্ট, কিন্তু অৰ্ডাৰ হোৱা নাই, ৰেডি। বঢ়িয়া, টাইমত ৰেডি হৈ গ'ল। একাপ খাব মন গৈছিল, কাৰণ ভোক লাগি আছে। ভাত তাত খাৱা নাই না, একাপ চাহে খালোঁ আৰু একাপ খাব মন গৈছিল।
খাবার টাইম নহয় এক নাখাৱাৰ নেকি অৰ্ডাৰটো ৰেডি মাছটো দিয়ে হ'ব এটা চাহ খাম বুলি ভাবিছিলোঁ আশাটো আশা হৈ ৰ'ল মানে কেনেকৈ ক'ম বুলি ভাবিছিলোঁ না গাড়ী গাইছ ৰেষ্টুৰেণ্ট আহি পালোঁ অৰ্ডাৰ দিয়া নাই এতিয়া একাপ চাহ খাই লওঁ এনেকৈ ক'ব খুজিছিলোঁ এতিয়া সেইটো বন্ধ হৈ গ'ল এতিয়া অৰ্ডাৰটো লৈ লওঁ ব'লক লৈ লওক অৰ্ডাৰ হৈ গ'ল গাইছ পিক আপ এতিয়া ডেলিভাৰ কৰিব যাব লাগে মানে যাব লাগে বামুণী মৈদান ব'লক য'ত ডেলিভাৰ কৰিব যাই আছোঁ মানে তাৰে ওচৰতো এখন ভাতৰ হোটেল আছে যদি মানে অৰ্ডাৰটো ডেলিভাৰ কৰাৰ লগে লগে অৰ্ডাৰ লাগি নাযায় দেন মই অফলাইন এইফালে হ'লেও ভাতটো খাম কাৰণ বেয়া ভোক লাগছে মাথা চাথা কাম নকৰা হৈ গৈছে মানে যোৱা ৰাতি 10টাতে ভাত খোৱা না এতিয়া 10টা বাজি গ'ল 12 ঘণ্টা ক'ত এতিয়া কেইটা বাজিল 7টা বাজিল 16 ঘণ্টাৰ বেছি হ'ল 12 4 16 ঘণ্টা 7:41 থাকোঁ 17 ঘণ্টাই হ'ব এতিয়া ভাত নাখাওঁ সেইকাৰণে ৰুমত আহি পেলাইতো একো খোৱাই নাই আৰু মানে ৰাতি যে ভাত খাইছিলোঁ গতিকে ভোক লাগছে গাইছ কি ক'ম পেটটো কাও কৈ আছে একদম মানে পেট ঝোৱা দৌৰা বুলি যে কয় হিন্দীতে এনেকুৱা হৈছে হিন্দীত দৌৰিছে মোৰ পেটত গম পাই আছোঁ আৰু কিমান ভোক লাগছে কথা কৈছোঁ বাকী ছিগনেলটো বাৰু মোৰ কাৰণে নহয় কাৰণ মই যাম লেফ্ট চাইডে গতিকে যাব পাৰিম লোৱাকেইটাৰ কাৰণে ছিগনেল লেফ্ট চাইড যোৱা এলাউড আছে অল টাইম তুমি যোৱা আগত বা মেজিক দিখান কহাই ক'ত সোমাইছে হিচাপ নাই মই ভদকা হৈ গৈছে খালি হৰণহে বজাবই হা সৰু হাত কমন চেন্স নাই আল্লাহ হৰি পগলা হৈছে মেৰে মাজত থাকলি গতিকে পলৱ আৰু নে কি এতিয়া পলৱ ধৰি পেলাই বোলে অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ গাইছ আহি পালোঁ লোকেশ্যন এইটো 99 কেছ কালেকশ্যন হ'ব আইটেম আছে পনীৰ হাক্কা নুডলছ এতিয়া ফোন কৰিছোঁ আহি আছোঁ বুলি কৈছে চাওক কিমান দেৰি লাগে কণিকা পিজি কোনটো আপোনাৰ নেকি এক ছেকেণ্ড ফাইনেলি গাইছ এটা কেছ কালেকশ্যন হৈ গ'ল পইচা দিলে 53 আই এম হেপী এতিয়া মই হ'ব লাগে অফলাইন খাবও নাপাওঁ গাইছ জমেট'ত কাম কৰিলে কি হ'ব 98 আহি গ'ল খাবও টাইম নাই কি ক'ম চালা দাঁত জীৱন অফলাইন হ'বাক লাগি টাইম নিদিলে মোক অফলাইন হ'ব পাৰিলে মই কিবাকৈ যাই পেলাই মানে এইখিনি জেগাত যাই পেলাই খাই ল'ব পাৰিলোঁ হয় 10-15 মিনিট ব্ৰেক টাইম থাকে মানে সেইখিনি সময়ত খাই ল'ব পাৰি কিন্তু অৰ্ডাৰে লগাই দিলে কি ক'ম আৰু ডিনাইলটো মাৰিব নোৱাৰা আইয়া কাৰণ পইচা লাগে মোক এতিয়া ব'লক একো নাই খাৱাটো বাৰু অলপ সহ্য কৰি ল'ম নাই এইখিনি এডজাষ্টমেণ্ট কৰিবই লাগিব অকণমান যদি এডজাষ্ট নকৰোঁ কেনেকৈ হ'ব আহি পাইছোঁ গাইছ ৰেষ্টুৰেণ্ট কিন্তু ৰেষ্টুৰেণ্টখন হৈ আছে বন্ধ সৌখান এইখান জেনেক্স কিন্তু আগত দেখিও দিব পাৰে মানে ঘৰটো এইটোৱে চাগে আগত দেখিও গেট এখন আছে সিফালেদি যাই চাওঁ সিফালেদি দিব পৰাৰ চান্স আছে গোটেই সিফালেদি লৈ লওঁ ব'লক যদি দেই গাইছ দিনে ভাল মানে ৰেষ্টুৰেণ্টৰ মানুহ নিজে আহি পেলাই দি দিছে অৰ্ডাৰটো একেলগে এনেই এইখন গেট ৰাইট চাইডত মেডামে দিলে অৰ্ডাৰটো ৰ'ব এক ছেকেণ্ড আকৌ মই এতিয়া যাই ক'ত আছোঁ মানে পিক আপ মাৰি লওঁ ৰ'ব পিক আপটো মাৰি লওঁ লগতে আৰু ক'ত যাব লাগে চাইও লওঁ গাইছ আহি পালোঁ লোকেশ্যন এটা কাষ্টমাৰৰ মিষ্টেক হৈছে গম পা না এই লোকেশ্যনটো চাওঁ চিল্ক মিউজিয়াম হৈ আছে না এইটো চিল্ক মিউজিয়াম মানে এলটো আগত আহি গৈছে কাৰণে মিষ্টেক হৈ গৈছে এতিয়া মই যাব লাগে 3rd ফ্ল'ৰ ব'লক 3rd ফ্ল'ৰ গোটেই চিৰিয়ে বগাব লাগিব গাইছ লিফ্টৰ মানে ব্যৱস্থা নাই অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ কিন্তু এতিয়া বৰ্তমান মই ডাউটত আছোঁ কাৰণ মই আছোঁ দূৰত তিনিআলিত আৰু কমাৰ্চ পইণ্টত আছে আমাৰ পেট ক'ত সিহঁতক লগ কৰিব যাওঁ না আগতে ভাতটো খাওঁ তাকে চিন্তা কৰি আছোঁ মানে ভোকো লাগছে ইফালে লগ কৰাটো অলপ জৰুৰী মানে কথা আছে আপোনালোকৰ বহুত কমপ্লেইন আছে না জমেট'ত মানে চলিব ধৰিছে অৰ্ডাৰ কিবা কিবি এই বিষয়তে অলপ কথা পাতিব লগা আছে সেইকাৰণে ব'লক যাই পেলাই সোধো কি কেছ কি কথা মানে কি চলিউশ্যন দেই কিবা চলিউশ্যন দিব পাৰে নেকি সুধি চাওক অলপ প্লেট ক'ত চাওক খাওয়াটো বাৰু হৈ থাকিব অলপ দেৰিকৈ খালি হ'ব সহ্য কৰিব পাৰিম ভোকটো কিন্তু এই প্ৰব্লেমটো সহ্য কৰা অলপ টান হৈ গৈছে ব'লক প্লেট ক'ত চাওক লগ কৰি আহিব একবাৰ আহি পালোঁ গাইছ কমাৰ্চ পইণ্ট এওঁলোকতে আছে
ৰাকেশ দাক মাত দেওয়া যায় ফেলে ৰাকেশ দা কিন্তু মানুহটো ফুল এক্টিভ দেই এইটো ভাল লাগে ফুল মানে ফুল ফান ও হেমেন স্যার ৰবা এক সেকেন্ড এই চাইপাত নলয় দেখো নাই হেন্ডেলটো লক কৰি দাও বাকি অর্ডার কেন তোমার এটা বহি আছে অর্ডার বঢ়িয়া কাৰণে লাগছে না লাগা নাই এ সুন্দৰ কথা পাতিছে না ৰাকেশ দাৰ লগত ৰাকেশ দাতে আছে কথা পতা নাই এনে যাও একবাৰ দেখা দিও এই সিফাল দি আছে কুমাৰ ৰাস্তাটো বলছোন এটা কথা আছে মোৰ ৰাকেশ দাৰ লগত কি কথা আছে মানে বহুত কমপ্লেইন আহি আছে না মই ভিডিঅ' বনোৱাৰ কাৰণে বোলে চলি বহুত হৈছে এতিয়া অৰ্ডাৰ কমি গৈছে এই বিষয়ত এও কি কয় মই এতিয়া শুনো বলেচোন অ ৰাকেশ দা হেল্ল' এটা এটা প্ৰব্লেম হৈছে ডাঙৰ চাই মানে বহুতৰে কমপ্লেইন যে মই ভিডিঅ' বনোৱাৰ কাৰণে চলি বেছি হৈছে আৰু অৰ্ডাৰ কমছি এতিয়া তুমি মোক এজন ডেলিভাৰী পাৰ্টনাৰ হিচাপে লগ কৰিব আহিছা নে এজন ব্লগাৰ হিচাপে লগ কৰিব আহিছা মইতো অলৱেজ মানে ডেলিভাৰী পাৰ্টনাৰে তো যদি ব্লগাৰ হিচাপে লগ কৰিব আহিছা মই নহয় ডেলিভাৰী পাৰ্টনাৰ হিচাপে কওক এই বিষয়ত মন্তব্য আগ নবঢ়াও আৰু যদি এজন ডেলিভাৰী পাৰ্টনাৰ হিচাপে লগ কৰিব আহিছা তেতিয়াহ'লে মই তোমাৰ লগত কথা পাতিব পাৰিব এতিয়া চলিউশ্যনটো কি হ'ব পাৰে ইয়াৰ কি হৈছে মানে বহুতৰে এতিয়া কমপ্লেইন বোলে অৰ্ডাৰ কমি গৈছে ৰাইডাৰ বাঢ়ি গৈছে তই ভিডিঅ' বনোৱা বন্ধ কৰি দিয়ে এনেকুৱা টাইপ আৰু কথাটো সেই বহুতৰ মোক দুজন মানৰ নাম্বাৰ দিয়া মই সিহঁতৰ লগত কথা পাতি চাওঁ সেইটোতো বাৰু দিব পাৰি কথা নাই নাম্বাৰখিনি মোক হোৱাটছএপ কৰি দিবা মই সিহঁতৰ লগত খালি ফিডবেকটো লৈ ল'ম সিহঁতকো মাতিম একেলগে গভীৰভাৱে চৰ্চা কৰিম নে এটা ডেট ফিক্স কৰি দিবলৈ অমুক তাৰিখে আহি যাব বুলি ডেটটো নাই মোৰতো ডেইলি মিটিং থাকেই তোমালোকে জানাই তাকেতো সেইটো টাইমতে টাইমত আহি গ'লে হ'ল মাতি দিম নেকি পাৰি বঢ়িয়া সেইটো কিন্তু ভাল চলিউশ্যন হ'ব না ডিছকাছ কৰিব পাৰিলে সন্মুখত এতিয়া চোৱা অ কৃষ্ণ হা কোনোবাৰ যে অৰ্ডাৰ কম হয় তোমাক ক'ব লাগে নে আমাক ক'ব লাগে সেইটোৱেতো হয় ন এতিয়া মোৰ চব জমেট' পাৰ্টনাৰ মোক আহি লগ কৰি যে কথা পাতি যায় সিহঁতে তোমাক ক'ব নে মোক ক'ব আপোনাকে ক'ব লাগে নে মোক কৈ আছে গাঁতত গ'লে তোমাক এইটো সেই গাধবিলাকক লৈ আহিবা ইয়াতে তাকেইতো যে চাহ খাব মন গ'লে চাহৰ দোকানত যাব লাগে কাপোৰৰ দোকানত নহয় এবিচি একদম মানে বেষ্ট এক্সাম্পল দিছে কিন্তু দেই ন বুজিছা নাই আপোনাৰ প্ৰশংসা মই অলৰেডি কৰি উঠিছো সেইকাৰণে মানে এইটো বেষ্ট মানে ফিট হৈ গৈছে মানে মই জমেট' এৰিব লগা চিটুৱেশ্যন নাই ডাইলগ আছে জুইৰ ভয়ে উধন নপলায় উধন মানে চৌকাৰ যি তিনিটা থাকে খুঁটি সেইটোক আমি উধন বুলি কওঁ তো জুই জ্বলাৰ লগে লগে যদি উধন পলাই যায় তো চৌকাত ভাত বনিব কেনেকে সেইটো হয় এতিয়া তুমি যদি সিহঁতৰ কথা মতে যদি তুমি কামটো বাদ দিয়া তেতিয়াহ'লে তুমি মানে প্ৰব্লেমটো ফেচ নকৰি পলোৱা টাইপ হৈ যাব সেইটো হয় আৰু মেইন কথা সিহঁতৰ কথাটো বাদ দিয়া তুমি জমেট' মাৰি চলি আছা নে নাই অলৱেজ तो अपना काम बनता हार में जाए जनता जनता के लिए हम लोग है कि नहीं মানে উপস্থিত বুদ্ধিটো একদম বঢ়িয়া ন ৰাকেশ দা উপস্থিত বুদ্ধিলৰ কথা নাই মই মোৰ না, নিজৰ ভাল লাগে। প্ৰফিটটো চাম সেইটোতো মোক যদি পোচাই আছে মই কাম কৰিম মোক পোচোৱা নাই মই ষ্টাডি কৰিম যে মোক আৰু কিহে কিহে পোচাব আৰু মোৰ কেপেবিলিটি কিনো মোৰ এলিজিবিলিটি কি আছে মই নিজকে মাৰ্কেটত চাপোজ যদি লৈ যাওঁ যে মই নিজকে বিক্ৰী কৰিম তো মই মোৰ গুণাগুণ কি ক'ম যে মোক কিনক মোৰ যদি গুণাগুণে নাই মই মাৰ্কেটত যে বহি আছো মোক কোনে কিনিব জানো নেকিনে সেইটোতো বাৰু সঁচা কথা তেতিয়াহ'লে এতিয়া মোৰ গুণাগুণ নাই আৰু মই বিচাৰিছো মোক 1 লাখ টকাত কিনক ঠিক তেনেকুৱা আমাৰ কিছুমান পাৰ্টনাৰ আছে তাৰ এলিজিবিলিটি নাই যদি ডেলিভাৰীৰ বাহিৰে তাক মই যদি ডেলিভাৰীৰ পৰা চাইড কৰি থৈ দিওঁ আৰু এটা চাপোজ কৰ্পৰেট জবৰ কাৰণে তাক মই মেলি দিওঁ বজাৰত এতিয়া তাৰ কোনটো গুণাগুণক ভিত্তি কৰি তাক কিনিব আহিব সেইটো হয় আৰু এনেও ওচৰত পোৱা বস্তুটো কাৰো ভাল নালাগে দূৰৰ পৰা বস্তুটো যিটো দেখা পায় বহুত ভাল ভাল দেখা পায় যেতিয়া ওচৰত গৈ পায় তেতিয়া গম পায় যে এইটো নহয় সেইটোহে ভাল আছিল একদম 100% কথাটো গম পাইছে মই কথাটো ৰিলেট কৰিব পাৰিছো এতিয়া জমেট'ত কাম কৰি আছে ঠিক আছে আৰ্নিং ভাল কৰি আছে কিন্তু সি দেখা পায় যে ক'ৰবাত কিজানি বেলেগত বেছি হৈ আছে কিন্তু যেতিয়া বেলেগত যাব আকৌ আল্টিমেটলি ঘূৰি আহিব একদম মানে মই কথাটো ৰিলেট কৰি আছো বুলি কৈছে ন বাকী আৰু ডেফিনেশ্যন দিব নালাগে মানে ৰিলেট ভালকে হৈ গৈছে এইটো 100% সঁচা কথা মানে এৰি গেলিহে গম পায় বস্তুটোৰ ভেলুটো আৰু মেইন কথা গিগ ৱৰ্কিং হৈছে নিজৰ স্বাধীনভাৱে কৰা কাম গিগ ৱৰ্কিং নিজৰ স্বাধীনভাৱে কৰা কাম ইয়াত তোমাক কোনো বান্ধিব নোৱাৰে আৰু তোমাক কোনো খেদিব নোৱাৰে
কিন্তু তুমি যদি সেই কোম্পানীৰ চৰ্তাৱলী ভংগ কৰা তেতিয়াহ'লে কোম্পানী খেদিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি পাৰ্টনাৰ হ'লা বুলি কোম্পানী একো কৰিব নোৱাৰে। কোম্পানীৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, সেইখিনি যদি তুমি ফ'ল' নকৰা তো কোম্পানী তোমাৰ একশ্যন ল'ব। ঠিক তেনেকৈ মানুহৰ ঘৰতো এটা নিয়ম থাকে যে ৰাতি মদ খাই ঘৰত নাহিবি, গিৰিয়েক ঘৈণীয়েক কাজিয়া কৰিব নোৱাৰে, এইবিলাক মানুহৰ নিয়ম থাকে নে নাই? থাকে তো নিয়ম মানি চলি থাকিলে কাম কৰি থাকিব। এতিয়া মাৰ্কেটত বিভিন্ন গিগ ৰিলেটেড জব আছে, চবতে ষ্টাডি কৰি চোৱা, য'ত পোচাইছে তাত কৰা। আৰু জমেট' গোটেই ইণ্ডিয়াত নাম্বাৰ 1 ডেলিভাৰী প্লেটফৰ্ম হয় বৰ্তমান, কথাটো গম পাইছে? তো আৰু গুৱাহাটীত মেক্সিমাম মানুহে জমেট'ত অৰ্ডাৰ কৰে, মেক্সিমাম সঁচা অৰ্ডাৰটো বেছি জমেট'ত। যি দুই একজনে কাম কৰিব খোজা নাই, ইগনৰ দেম, তুমি তোমাৰ কাম কৰা। তুমি ধুনীয়া ধুনীয়া ৰিল বনোৱা, জমেট'ক লৈ ভাল লাগে, সেই থেংক ইউ সেইটো টপিকত থাকিবা। আৰু তই কিবা কবি? মই কি কম আৰু গাইজ অৰ্ডাৰ মানে এনচাৰ পাই গ'ল ধুনীয়াকে। মানে মই এইখিনি কথা মই বুজাব নোৱাৰিলোঁ কাৰণ মোৰ কেপাচিটি নাই। যে বঢ়িয়াকে ৰাখে যায় বুজাই দিছি। এতিয়া মই ভোক লাগছি কিবা এটা খাই আহোঁ। পেটটো একদম কুৰকুৰাই আছিল গাইজ, সেইকাৰণে মানে ভাত খাব নাপাই পেলাই লেমন লৈ লৈছোঁ, মানে লেমন জুচ 20 টকা, বেছি নহয়, সেইটো খাই লওঁ। গাইজ নেমু পানীটো খাই পেলাই বেছি ভোক লাগছে, সেইকাৰণে আহি গৈছোঁ চিধা ৰাজগড় কিটচেন। এটা বঢ়িয়াকৈ ভেজ থালি এটা বজাই লওঁ। এনেও মই ভেজে খাওঁ, গোটেই ভেজ থালি অফলাই লৈ লৈছোঁ গাইজ, উপায় নাই নহ'লে খাব নোৱাৰা, সেইকাৰণে। হ'ল ছাৰ, হাঁহিটো ভাল লাগছে, ভাল খবৰ ভাল। এই লাইটটো দে আৰে, এই পাইছোঁ ৰ খবৰ ৰ গোটেই কেইটা চুইচ দিলোঁ। হ'ব দে এনেকৈ হ'লে ফেন চল কৰা নাই, গৰম লাগব। অঁ দে হ'ব দে। এই ফেণ্টাষ্টিক গাইজ আহি গ'ল খানা, দেখাও আহে কথা। প্ৰথমতে নামাব লাগে এই বাতিটো, তাৰপিছত নামাব লাগে এইটো বাতি। পাপৰখন বাৰু মোৰ পচন্দ নহয়, এতিয়া কোনপিনৰ পৰা ধৰিম পাত্তা পোৱা নাই, কি কি আছে দেখাই আছোঁ। এক ছেকেণ্ড, এইটো কি? ঢেকীয়া ভাজা, আলু গোটা আলু ভাজা, এইটো কুন্দুলি চাগে, কুন্দুলি হ'ব লাগে। এইটো কিবা এই আলুৱে চাগে, এই চালাড, চাটনি, গোটা আলু, নেমু, এই পাপৰ, এই ভাত। এক খাই লওঁ, মানে দেখা পাই পেলাই বেছি ভোক লাগছে। খাই লওঁ এইখিনি বঢ়িয়া লাগিব। 60 টকা বেছি থালি, 10 টকা 70 টকা পেচা বচুল। খাই ল'লোঁ দে গেছ বঢ়িয়াকৈ, পেট ভৰে একদম গলক লাগি আহে। এতিয়া অনলাইন হৈ গৈছে ধুনীয়াকৈ, অৰ্ডাৰ লাগিলে দেখাই আছোঁ তাক। আৰু গাইছ অৰ্ডাৰ লাগি গেল, মানে শিলপুখুৰী মানে এটাই কি বুলি কয়, কুইক পিক 125 টকা। দেখাবা নহ'ল, কমাৰ্চ পইণ্টত আছিলোঁ সেইকাৰণে। এতিয়া ফ্লাইঅভাৰৰ ওপৰত দি যাই আছোঁ, চানমাৰি ফ্লাইঅভাৰ এখন। বোলক অৰ্ডাৰটো পিক আপ কৰি লওঁ না কি? বোলক গাইছ আহি পালোঁ কুইক পিক, অৰ্ডাৰ পিক আপ হৈ গ'ল ধুনীয়াকৈ। এতিয়া ডেলিভাৰ কৰিব লাগে মই 10 কিলোমিটাৰ, মানে হাতীগাঁও চিজুবাৰী ফালে। বোলক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ ধুনীয়াকৈ, কাৰণ এতিয়া লাগছি ট্ৰাফিক জাম দেখাব নোৱাৰাই হ'ব গাড়ীত। মানে ফুল ট্ৰাফিক জাম চলি আছে। এতিয়া টাইমো বঢ়িয়া পিক টাইম হৈছে না, অফিচ ছুটি হোৱা 6:30, গতিকে ট্ৰাফিকত ফাঁচি হ'লেও যাওঁ, শ্বৰ্টকাট মাৰি আছোঁ গাইজ। বোলক অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইজ। এতিয়া কেইটা ক'ব আপোনালোকক লাইভ দেখাই আছোঁ। জলদি ঘূৰোতে টাইম লাগে গাইজ, 5 তাত দি দিব পাৰোঁ। 137, মানে পইচা অলপ বাঢ়াই দিছি। ঠিক আছে বঢ়িয়া, এতিয়া খালি এটা অৰ্ডাৰ নালগিব লাগে। এই কেতিয়াবা লাগিও যায়, মই নালগে বুলি ক'লে অৰ্ডাৰ লাগে, গতিকে একো নকওঁ। নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আকৌ। আজি এটা বজাৰত আৰু বঢ়িয়া ধুনীয়া লোকেশ্যন এটা। কেনাই গাইজ কেনাই, মানে গাইজ ভালেকেইটা অৰ্ডাৰ মাৰি ল'লোঁ, গেপটো লৈ পেলাই ভিডিঅ' কৰা নাই। আৰু এটা অৰ্ডাৰ লাগিছিলে এইখনত J14 পিক আপ কৰি লৈছোঁ। এতিয়া যাব লাগে খাৰঘুলি হিলছ, মানে পাহাৰৰ ওপৰত। গৰম তামাম সেইকাৰণে এইটো খাই লৈছোঁ গাইজ। অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল, কেছ কালেকশ্যন ধুনীয়া আহি গ'ল, 629 ৰুপিজ। অৰ্ডাৰ ডেলিভাৰ মাৰ্ক কৰি দিওঁ, কাৰণ কাষ্টমাৰে দিছে মোক 1 টকা টিপ, মানে 630 দিছে, আৰু পইচা পালোঁ 60 টকা। বাকী আমাৰ প্ৰকাশ ছাৰে ধুনীয়া মিছ কল মাৰছি, চাইলেণ্ট মোডত আছে গম পোৱা নাই। এতিয়া তেখেতক ফোন মাৰক।
গাইজ ফাইনেলি কংগ্ৰেচুলেশ্যনছ টু মি, মানে মই ছাকচেছ। এইটো চাওক, বিশ্বই ফোন কৰি আছে, খেচাককে কাটি দিম, ফোন কৰি আছোঁ তেখেতক কল বেক কৰি ল'ম বাৰু। বাকী এই চাওক, মানে গাইজ কেছ কালেকশ্যন কমপ্লিট হ'ব এতিয়া। কেছ লিমিট কিমান আছিল এতিয়া? 1,000 বাকী আছিল আৰু, মানে এইটো 1,000 টকাটো কেছ কালেকশ্যন হৈ যাব। অৰ্ডাৰ লাগিছে মকা কেফে এণ্ড বাৰ। বাকী অৰ্ডাৰ আইডিটো দেখাইছে, এইটো এটা ইউনিক, মানে যোনগিলাকে মাহিৰ ফেন, মানে MS ধোনীৰ ফেন, 0777 মানে থালাফৰৰ ৰিজন আনা গৈছি। বাকী আৰু গুড নিউজ আৰু, অৰ্ডাৰটো বম লাম্বা লাগছি, বেলতলত যাব লাগব চিধা, মানে ABCৰ পে আৰু কোনে পায় আৰু গাইছ মোক। বাকী মই কি কওঁ কি নকওঁ হৈ গৈছোঁ সুখতে। অৰ্ডাৰটো ৰেডি হোৱা নাই, গতিকে অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ, ডেলিভাৰ কৰোঁ। চাওঁ যদি লিমিটটো পাৰ হোৱাৰ পিছতো অৰ্ডাৰ দেই, তাৰপিছত আৰু মানে মাইনাছত লগাব পাৰি নেকি চাওঁ, মানে যিমান পাৰি সিমান মাইনাছ লগাব চেষ্টা কৰিম। মানে মোক পইচা লাগে এতিয়া, যদি নহয়ও মানে ক্ল'জ কৰি পেলাই কালি আকৌ ৰেপিডো মাৰি দিম, আৰু পইচা হৈ যাব। মানে ধৰক মোক আজি এই 3 তাৰিখৰ ভিতৰত ভাল পইচা এটা লাগে আৰু, সেইকাৰণে যিমান পাৰি চেষ্টা কৰিছোঁ পইচা ওলাবা। এতিয়া দেখ অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ, তাৰপিছত ডেলিভাৰ কৰিব যাম বেলতলা। গাইছ দুখৰ কথা কি ক'ম, এইমাত্ৰ হেপী হৈছিলোঁ না, এইমাত্ৰ মানে অতিপাত সুখ বেয়া বুলি যে কয় এনেকুৱা আনিছে। মই বেছি সুখী হৈ গ'লোঁ এতিয়া। মোৰ মানে বিধিয়ে দিলে বিধাতাই নেদে আন হৈছে। আজি 2বাৰ হ'ল, একবাৰ হৈছে, এই ছেকেণ্ড টাইম অৰ্ডাৰ অনলাইন পে' কৰি দিছোঁ। মানে মই আহি পাব নাপাওঁ হৈছিলোঁ মাত্ৰ। কি কাষ্টমাৰে, অসাত কাষ্টমাৰ, আগতে কৰিব লাগে চালা, সিও গম নাপায় না তাৰ কি ভুল। দেখ একো নাই, আকৌ মাৰিব লগা হৈ গ'ল এতিয়া। 88 ৰুপিজ পালোঁ এতিয়া অৰ্ডাৰৰ, এই ফাল্টু লাগিল, মন চন বেয়া হৈ গ'ল। অৰ্ডাৰ লাগিছিল গাইছ এটা, এই নামটো কি আছে, মস্ত পাঞ্জাবী ধাবা ৰেষ্টুৰেণ্ট লেট হৈ আছে। অৰ্ডাৰটো মানে ৰেডি হোৱা নাই, নোহোৱা কাৰণে মানে মই ভাবছোঁ কি, মানে মেইনলি মই আছোঁ মেইন ৰোডত, মানে এই গলিৰ ভিতৰত আছে ৰেষ্টুৰেণ্টখন, মানে তামাম এই হয় মহে কামৰে, চৰি কিবা বেলেগ ক'ব খুজিছিলোঁ নকওঁ, মানে তামাম মহে কামৰে। সেইকাৰণে আছোঁ মেইন ৰোডত ৰখি, অৰ্ডাৰ ৰেডি মাৰিলে পুটুককৈ যাই লৈ আহিম। বাকী আপোনালোকক এটা কথা কওঁৱে, মানে আজিতো গোটেইখিনি ক্লিয়াৰ কৰাইছোঁৱে যে ধৰি লওক যিকেইটা কৈ থাকে বোলে অৰ্ডাৰ নালগে তোৰ কাৰণে বহুত চলি আহিছে। এতিয়া মোৰ ফালৰ পৰা এটা ভাবি চাবা গেলি, ধৰি লওক মোৰ পইণ্ট অফ ভিউ দেই, মই মোৰটো কৈছোঁ, এতিয়া বহুত চলি আছে যি নেকি ধৰি লওক কাম বিচাৰি আছে, কাম নাপায়। এইটো হৈছে অপেন ফিল্ড, এটা চবেই কাম কৰিব পাৰে, আৰু মানে ক'ব গ'লে চবেই নৰেও, 2 দিন কৰিব কৰি পেলাই পলাই যায়, মানে তিষ্টিব নৰে। গতিকে যোনে সঁচাকৈ কাম কৰা কেপেবিলিটি আছে, মানে ধৰি লওক কলিজা আছে, জোৰ আছে দেহাত, সেইকেইটাতো কৰিব পাৰিব না। মই সেইকেইটাৰ বেনিফিট হোৱাৰ কাৰণে অলপমান চিন্তা কৰি আছোঁ। ধৰি লওক এটা দুটাৰ বেনিফিট হ'লেওতো বহুত না, মানে ধৰি লওক মোৰ কমেণ্টত হওক বা মেছেজত হওক বহুতখিনি আহি পেলাই মোক জমেটো জইন কৰাই দিয়া। গতিকে সেইটো কাৰণে মই এইখিনি মানে ধৰি লওক সুযোগ দিছোঁ, যে সুযোগ দিয়া বুলি নকওঁ, মই একো কৰা নাই, কিন্তু মানে এইখিনি সহায় কৰি দিছোঁ যে জমেটোত যাতে চলি এটা জইন কৰিব পাৰে যিকোনো। সেইকাৰণে ভিডিঅ' বনাওঁ আৰু দেখাওঁ যিটো ৰিয়েল, সেইটোৱে ভাই। মোৰ মানে জমেটোৰ ফালৰ পৰা মই স্পনচাৰো নহয়, একো নহয়। আপোনালোক যেনেকুৱা জমেটো ৰাইডাৰ, ময়ো তেনেকুৱাই ৰাইডাৰ। জমেটোৰ ফালৰ পৰা 10 টকা এটাও পোৱা নাই, আপোনালোকে অলৰেডি জানে কথাটো, মানে একোৱে লেনদেন নাই। জাষ্ট আপুনি যেনেকুৱা ময়ো সেনেকুৱা, মই জাষ্ট ভিডিঅ' বনাওঁ, কাৰণ মই জমেটো মাৰি গোটেই জীৱন খাব নোৱাৰোঁ, ময়ো জানো। কাৰণ 7 দিন পিছত কঁকালৰ বিষ হ'ব, মানে কি বেমাৰ লগ দিব, বা ধৰি লওক গোটেই দিন ৰাতি জমেটো মাৰি থাকোঁ ৰাস্তাত, মেইন ৰাস্তাত, কেতিয়া কি হয় ভগৱান মানে কোনো নাজানে। গতিকে সেইকাৰণে মানে নিজৰ মাথাটো অলপমান ধৰি লওক প্ৰেছাৰ দি হ'লেও, অলপ কষ্ট হ'লেও, দিন ৰাতি এক কৰি হ'লেও মানে ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। মানে বেয়া নাপাব আৰু, মানে ধৰি লওক বেয়া পাব লগা নহয়ও, কাৰণ এইটো ক'ব গ'লে অ'পেন ফিল্ড নাই, এইটো চবেই কাম কৰিব পাৰে ইয়াতে। এইটো গিগ টাৰ্গেট, মানে কোনো কোম্পানী নহয়, কোনো ফিক্স চলি নাই, কোনো ফিক্স চেলাৰিও নাই। গতিকে তুমি যদি কাম ভাল কৰি থাকা না, তোমাৰ অৰ্ডাৰ কোনোদিন কমি নাযায়, জমেটো তোমাক অৰ্ডাৰ দিবই। যেনে ধৰি লওক মোৰ ইমান নকমে না, কমলি বেলেগৰ যদি 50 টকা কমি যায় না, মোৰ 10 টকা কমে, কাৰণ মোৰ কাষ্টমাৰৰ লগত কমিউনিকেশ্যনটো বহুত ভাল। মই নিজে কওঁ আৰু কথাষাৰ, মোৰ ৰেটিঙৰ ক্ষেত্ৰত হওক বা মোৰ বিহেভিয়াৰ হওক, মই কাষ্টমাৰৰ দুআষাৰ গালি খালেও মই কোনোদিন কাষ্টমাৰক উল্টে নকওঁ। আৰু যিমান পাৰি ধৰি লওক মই ফাষ্ট ডেলিভাৰী কৰিব চেষ্টা কৰোঁ। গতিকে মোৰ ফালৰ পৰা মই যিমান পাৰোঁ জমেটোক দি আছোঁ, সেইকাৰণে জমেটোৱে মোক কোনোদিন মানে তল পৰিব দিয়া নাই। বেলেগে যদি 50 টকা তল পৰিছে, মই 10 টকা পৰিমেই, এইটো স্বাভাৱিক ভাই। আৰু জমেটোততো ভাল দিন বেয়া দিন থাকে, চবেই জানে জমেটোত কাম কৰা চলিকেইটাই। মানে এটা টাইম পিক টাইম থাকে, এটা ধৰি লওক ল' টাইম থাকে, যোনটো টাইমত ধৰি লওক অৰ্ডাৰ কম, সেইখিনি সময়ত অলপ বেলেঞ্চ কৰিবই লাগিব। এতিয়া দুৰ্গা পূজাটো যাবা দিছোন, দুৰ্গা পূজাৰ পিছত কি অৱস্থা হয়, বা দুৰ্গা পূজা আহিবহে দি তেতিয়া গম পাম চলিকেইটা, কাৰণ যোৱা বছৰ দুৰ্গা পূজা জ্বালাটো মই খাইছোঁ। গতিকে তাৰে আগত খোৱা নাছিলোঁ, কাৰণ তাৰে আগত মই বহুত মানে পাতল আছিলোঁ জমেটোত।
গতিকে এইবাৰ দেখা পাম জমেট'ত কি অৱস্থা হয় আপোনালোকতো দেখামে মানে যোনে ডাউন পৰে মানে একেলগে গোটা মুখা পৰে মানে অৰ্ডাৰ বাঢ়লি হ'ল বাকী কথা নাই ब्लॉगर हो गया हाँ ब्लॉगर है कुछ बोलना चाहोगे नहीं नहीं तो फिर यूट्यूब चैनल का नाम क्या है डियर सत्य ये लिखा हुआ है ना ऊपर अच्छा अच्छा हाँ ये कहाँ जा रहे हो तुम नहीं अभी वो जस्ट भैया के साथ वॉकिंग करने आया ओके ठीक है बाय बाय थैंक यू কি কৈ আছিলোঁ পাৰিলোঁ গাইছ দেখ অৰ্ডাৰটো ৰেডি মাৰছে এই মাত্ৰ ভাইব্ৰেশ্যন হৈছে মোবাইলটো পিক আপ কৰিলোঁ লৈ পেলাই বাকী আৰু জ্ঞান নেদাওঁ মানে চৰি যদি মানে অভাৰে মানে বকা আন পাইছি দেখ বোলো অৰ্ডাৰটো পিক আপ কৰিলোঁ আগতে কৰি দিলোঁ দেখ অৰ্ডাৰটো ডেলিভাৰী পিক আপ কৰি পেলাই চিধা আৰু বৰে পইচা কেছ কালেকশ্যন হৈছে গোটেই 543 মানে 543 টকা কালেকশ্যন হ'ল আৰু কিমান বাকী আছে আৰু 552 টকা ইমানখিনি কেছ কালেকশ্যন কৰিব পাৰিলে মই ৰুমত যাম এইখিনি এতিয়া কেতিয়াকৈ কেছ কালেকশ্যন হয় মাত্ৰ তাৰে অপেক্ষা আহি গৈছোঁ চিধা পাহাৰৰ ওপৰত অৰ্ডাৰো লাগছে গাইছ বঢ়িয়া খাওঁ বুলি বলক ৰেষ্টুৰেণ্ট চিনি পাওঁ কথা নাই অৰ্ডাৰটো পিক আপ কৰি লওঁ ডেলিভাৰো কৰি দিলোঁ গাইছ অৰ্ডাৰটো 274 কেছ কালেকশ্যন মানে ভালে হৈছে আৰু কাষ্টমাৰে দিছে মোক 300 টকা মানে 500 টকা দিছিল 300 ৰাখবাই দিছে 200 ঘূৰাই দিব দিছে গোটেই ঘূৰাই দিলোঁ বাকী অৰ্ডাৰটোৰ পালোঁ 63 টকা আৰু হৈ গ'ল বৰ্তমান জোনৰ বাহিৰ কাৰণ জোন আছে মোৰ ইয়াতে এইটো জোন দেখ জোনক লাগি যাই লওঁ গাইছ বহুত টাইম এতিয়া অৰ্ডাৰ লগা নাছিলে সেইকাৰণে ধুনীয়াকৈ মানে ৰুটি খাই ল'লোঁ 330 টকা দি পেলাই এতিয়া এটা ধুনীয়া কথা হৈছে ধুনীয়া মানে বেয়া কথা হৈছে এক্সিডেণ্ট এটা হৈছে গাইছে অলপ আগত মানে হিয়ন্দাই অৰা এখন একদম গুলি স্পীডত গৈছে যাই পেলাই এই জি এম চিৰ সন্মুখত যে ভাতৰ দোকান দেই সেই ভাতৰ দোকানীৰ গাড়ীত মানে গাড়ী দি ভাতৰ দোকান দেই না এই দোকানী গাড়ীত নাচি যায় এতিয়া পুলিচ আহিছে আহি পেলাই মানে ধৰিলেও পোষ্টৰতে এটা পলাল তাকে খেদা খেদি লাগছি মোৰ সেইগিলা চাই থাকি লাভ নাই মোৰ গাড়ী এখন এতিয়া অনলাইন হৈ গ'ল অনলাইন অৰ্ডাৰ লাগি অপেক্ষা মই ভিডিঅ' ক্লিপটো লগাই দিম নেকি আপোনালোকক আছে ক্লিপটো লগাই দিছোঁ চাওক বঙাইগাঁও 19 নম্বৰ কি পুলিচৰ গাড়ীৰ পৰা পলাইছে কমা কৰিব লাগিব 19 নম্বৰ বঙাইগাঁও হয় গম পাইছো আৰু পুলিচৰ গাড়ীৰ পৰা পলাইছে কি কমা কৰিব লাগিব গাইছ অৰ্ডাৰ এটা লাগি গ'ল ফাইনেলি মানে তোমাৰ ইয়াৰ পৰাই ঘৰ ফ্লাইঅভাৰৰ তলতে থাকোঁতে অৰ্ডাৰ লাগি গৈছে এইখনত মানে জোৰদৰ কেএফচিত এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰিব লাগে কৃষ্ণনগৰ আৰু অৰ্ডাৰটো আছে কেছ কালেকশ্যন 200 কিবা টকা আৰু মোৰ লিমিটো আছে 200 কিবা টকা সেই কিবাটো মানে চোৱা নাই আৰু বাকী কাষ্টমাৰে ফোন কৰি গৈছে খুচুৰা নিবৰ কাৰণে খুচুৰা মোৰ তাত অলৰেডি আছে টেনশ্যন নাই বলক এতিয়া অৰ্ডাৰটো ৰেডি হৈছে নাই খবৰটো লওঁ মানে যদি অৰ্ডাৰটো ৰেডি হৈছে পিক আপ কৰোঁ এইটো মোৰ লাষ্ট অৰ্ডাৰ হৈ যাব গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই চিধা আহি গৈছোঁ ATM কাৰণ আছে কেছ ডিপজিট কৰিব লগা 1400 টকা বেছি নাই বাৰু এইটো ডিপজিটটো কৰি লওঁ নেকি আহি পালোঁ নিজৰ ৰুমৰ ৰাস্তা এইবাৰ টেনশ্যন নাই হাল্লা কৰিলেও যিমান বকলিও কাৰণ ইফালে আছে পাৰ্ক ইফালে আছে দোকান মানুহে ঘৰৰ ওচৰত নাই গতিকে যিমান হাল্লা কৰিলেও কথা নাই এতিয়া আপোনালোকক দেখাই আছোঁ মই আজিৰ ইনকামটো একজেক্ট ইনকাম এই চালা এইটো 1245 টকা মানে দিনত 3টা বজাৰ পৰা কাম কৰিছিলোঁ এতিয়া ৰাতিপুৱা ধৰিলেও তুমি 2টা বজা ধৰি ল'ব পাৰি 2টা বজাকলৈ কাম কৰিছোঁ মাজতে আকৌ 1 ঘণ্টা গেপ লৈছোঁ ভাত খোৱাৰ নামত বাকী কেইঘণ্টা হৈছে মই কেলকুলেট কৰা নাই আৰু গাড়ী কিমান কিলোমিটাৰ চলিছে দেখাই আছোঁ আমাৰ এই হেমেন ছাৰে ফোন কৰি আছে পিছত বাৰু ইয়াৰ ফোনটো উঠাই ল'ম বাকী এতিয়া গাড়ী কিলোমিটাৰটো দেখাই আছোঁ ৰ'ব মোৰ গাড়ীখন এটা ফিচাৰ্ছ চাব নেকি এতিয়া বঢ়িয়া ডাৰ্ক হৈ আছে না মই লাইটটো ওচৰত তুমি চাবচোন এই লাইট হৈ গ'ল 146 কিলোমিটাৰ চলছে গাড়ী এভাৰেজ কিমান দিছে ইয়াতে দেখা দিওঁ স্কোডা বানিকা তো আ যায়গা 74.2 কেলকুলেশ্যন কৰি ল'ব কেইটকাত তেল খাইছে 146 7 দুগুণ 14 140 2 লিটাৰ ধৰি লওক এভাৰেজ তেল খাইছে 2 লিটাৰ আৰু ইনকাম হৈছে মোৰ কিমান 1245 মানে 200 টকাত তেল কাটি দিলোঁ 1000 টকাত মানে পইচা বাচি গৈছে আৰু প্ৰব্লেম এটা হৈছে কি পকেট বেলেঞ্চ মাইনাছ হৈছে মাত্ৰ 1283 টকা 1283 টকা দিলে আৰু পকেট বেলেঞ্চ ক্লিয়াৰ হৈ যাব কাৰণ মোৰ আৰ্নিংটো মানে ইয়াৰ পৰা ডাইৰেক্ট কাটিয়ে দিছে দিয়াৰ কাৰণে মাত্ৰ মানে মোৰ ইনকামটো বাদ দিলি মই 1200 মান টকা কেছ কালেকশ্যন কৰা আনিছে যি নহওক মানে গুগল পে'ত কিমান পইচা আছে সেইটো চাই দিওঁ ৰ'ব 1 ছেকেণ্ড মানে EMI-টো ৰেডি হ'ল নে নাই আৰু হোৱা নাই মষ্ট প্ৰবাবলি কিবা এটা আৰু যোগাৰ কৰিব লাগিব কিমান হৈছে হ'লেও চাওঁ
দেখাব নোৱাৰি মানে দেখালে সেই লাগি যায় এই কমিউনিটি গাইডলাইন আহি যায় মানে ইউটিউবৰ এই হৈ গৈছে গাইছ ৩,৮৪৩ টকা ৩৮ নাই ৪৩ টকা হৈছে নে ৫৩ টকা লাগে আৰু 10 টকা লগাতে আছে EMIৰ কাৰণে বাৰু কথা নাই পকেটত 20 টকা আছে সেইটো বাৰু মেনেজ কৰিলাম বাকী এটা বস্তু দেখাব লগা আছে মই মানে আজি আম এটা পাইছিলোঁ ৰাস্তাত সেইটো দেখাই দিওঁ সৰুটো ইস্কো মিলা হে ৰাস্তে পে মানে গছৰ পৰা জাষ্ট পচিছিল মাত্ৰ এইটো আঠা হোটেলে লৈছোঁ আৰু লগতে বস্তু অলপ শ্বপিং কৰি লৈছোঁ শ্বপিং মানে 40 টকা শ্বপিং মেগী 2 পেকেট কাৰণ লগৰজন যিহেতু নাই মই ভাত বনাই খাওঁ ভকত নহয় আৰু এইটো কলগেট কাৰণ মই আজি ব্ৰাছ কৰিব পৰা নাই কলগেটটো কিনিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ ঘৰ ৰুমতে দোকান এখন আছে সেইখন দোকান মানে বন্ধ কৰিলে আজি মানুহ নাই সেইকাৰণে ব্ৰাছ কৰা হোৱা নাই এতিয়া কলগেট কিনিছোঁ নি পেলাই ব্ৰাছ কৰোঁ যায় আৰু গা পা ধুলি মানে ব্ৰাছ কৰিব পাহৰাই যায় মই গাটো ধুই উঠি ব্ৰাছ কৰা স্বভাৱ না সেই কেতিয়াবা মনত থাকে কেতিয়াবা পাহৰোঁ সেই পাহৰিলে আৰু পাহৰাই ৰৈয়ে যায় যাই পেলাই আকৌ ব্ৰাছ কৰা যায় একো নাই ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ আৰু লগতে এটা কথা কৈ দিওঁ জমেট'ত যোনে তেনে জইন কৰিব পাৰে ন' টেনশ্যন কাৰণ এইটো হৈছে অ'পেন ফিল্ড ইয়াতে মানে ফিল্ডখনত যিমানে প্লেয়াৰ নাথাকে যোনে দৌৰিব পাৰে সি ফাৰ্ষ্ট হ'ব যোনে দৌৰিব নোৱাৰে সি লাষ্ট হ'ব কথা সিমানেই মানে কাম কৰিব পাৰা যদি তিষ্টি যাবি কাম কৰিব নোৱাৰা যদি তিষ্টি নাযা তাতে আৰু বেলেগক কমপ্লেইন কৰি লাভ নাই কাৰণ এইটো হৈছে গিগ আৰ্নিং কাৰণ মই এতিয়া ধৰিলোঁ তোমাৰ 3টা বজাৰ পৰা ৰাতি 2টা বজাকলৈ মাৰিছোঁ ইয়াৰ পিছৰ মই ইনিঙো নামাৰিব ফিক্স নহয় না চবৰে নিজৰ মত গতিকে চলি বেছি লাগবই গতিকে মোৰ আৰ্নিং বেয়া হোৱা নাই গতিকে মই বেয়া বুলি ক'ব নোৱাৰোঁ মাজে মাজে হয় সেইটো হ'বই ভাই আপ ডাউনটো চলে চব বস্তুৰে হে নাই ট্ৰেডিঙৰ ৰাজডাল ওপৰত গ'লে ডাউনতো আহে না সেই সেনেকুৱা টেক ভিডিঅ'টো এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে এটা কমেণ্ট কৰি দিব বাই বাই লাভ ইউ মানে অতি সোনকালে মোৰ পে'মেণ্ট আহি আছে ইউটিউবৰ পে সেইটো এটা আপোনালোকক এডভান্স মানে কংগ্ৰেচুলেশ্যনছ দি থৈছোঁ থেংক ইউ গাইজ মানে ধুনীয়া ছাপৰ্ট দিছে লাভ ইউ মানে ইউটিউবৰ পে'মেণ্ট আহিলে মোৰ অলপমান মানে সেই আৰু অলপমান ছাপৰ্ট পাম এতিয়া যিটো নাটনি চলি আছে এই নাটনিটো নোহোৱা হৈ যাব সেইটোৱে কামনা দেখ মই এতিয়া টোপনি লাগছি কিন্তু টোপনি মাৰিলেও নহ'ব ভিডিঅ' এডিট কৰিব আছে বাই বাই